জংগলত কি হৈছিল দম্পতীৰ লগত বাঘৰ সন্মুখৰ পৰা কেনেকৈ পত্নীক ৰক্ষা কৰি আনিলে শুনি হতবম্ব হ'ব বাঘৰ লগত আধা ঘণ্টা যুঁজ দি পত্নীক উদ্ধাৰ কৰিলে সাহসী স্বামীয়ে আচৰিত যেন লাগিলেও এয়াই সত্য কলিয়াবৰৰ চাহ বাগিচাৰ 13 নং লাইনত খৰি কাটিবলৈ গৈছিল দম্পতী খৰি কাটি থকা অৱস্থাত প্ৰকাণ্ড এটা ঢেকিয়াপতীয়া বাঘে পাছফালৰ পৰা আক্ৰমণ কৰে দিলীপ গড়ৰ পত্নী যমুনা গড়ক বাঘৰ মুখৰ পৰা পত্নীক বচাবলৈ এডাল বাহিৰে বাঘটোৰ মুখমণ্ডলত আক্ৰমণ কৰে দিলীপ গড়ে লগে লগে বাঘটোৱে জপিয়াবলৈ উদ্যত হৈ পৰে কিন্তু দিলীপ গড়ে সাহস গোটাই বাঘটোৰ লগত প্ৰায় আধা ঘণ্টা যুঁজ দিয়াত অৱশেষত বাঘটো ঘন জংগলৰ মাজলৈ উভতি যায় তাৰ পাছতেই পত্নীক চিকিৎসালয়ত ভৰ্তি কৰে আমি মানে খৰি আনিব গৈছিলোঁ কাম কৰি মানে পাত খৰি কাটিবলৈ শুকান খৰি তাৰপিছত মাইকিক ধৰিলে মানে পিছফালে দি মই ওচৰতে আছিলোঁ নিজে দেখিছোঁ সি মানে মোৰ ওচৰত মানে খোজকাঢ়ি বাঁচ পাতা দি মানে শুকান পাতা দি পিষ্টল খাই পৰি গ'লে তো বাঘটো মানে আহি জঁপিয়াই ধৰি ল'লে ধৰাৰ পাছত তাৰপিছত মই উঠালোঁ তাৰ পৰা শুকান পাত দি মাৰিছোঁ বাঘৰ সন্মুখৰ পৰা তাৰপিছত এৰিছে বাঘে চালাং মাৰি দিলে পিছফালে চালাং মাৰি আকৌ মোৰ লগত আহি আছিলে আহোঁতে তাৰপিছত সমান পাই গ'লোঁ তো জংঘলত কোচত লৈ পলাই বগান ওলাইছে বগান এইটো 13 নম্বৰ বগান 13 নম্বৰ কেতিয়া হৈছিলে ঘটনাটো কিমান 21 তাৰিখ সময় কিমান আছিল সময় 11:11 বাজে সঁচাকৈ ৰাখি হৰি মাৰে কোনে স্বামীৰ সাহসিকতাৰ বাবে প্ৰাণ ৰক্ষা পৰিল পত্নীৰ মানে মোৰ ল'ৰাটো কামৰ পৰা আহি খৰি নাছিলে ঘৰত খৰি নাছিলে আমিতো এটা কামতেই আছিলোঁ ইহঁতৰ মানে নিৰিক কাম সোনকালে নিৰিক আদায় কৰি আহিলে ঘৰত আহি পেলাই সিহঁতি শুকান খৰি নাছিলে খৰি আনিব গ'ল বগানত তো সি মানে এটা শুকান খৰি কাটি আছিলে আৰু বোৱাৰীখন বুটলি আছে খৰি যেতিয়া বাঘখন আহি জঁপিয়াই ধৰি ল'লে সি খৰি এৰি তাতে এটা বাঁহ পালে এই বাঁহত বোৱাৰীটোকতো জঁপিয়াই ধৰি লৈছে পিছফালৰ পৰা তেতিয়া ল'ৰাই কি কৰিলে খৰি এৰি বাঁহটো ধৰি পেলাই আৰু আহি বোৱাৰীটোক বচালে মানে বাঁহটো যেতিয়া অকণমান মাৰিলে নহয় তেতিয়া বাঘটো এৰি দিলে এৰি দিয়াৰ পিছত তাই বোৱাৰীটোক এনেকৈ পিছুৱাইহে আহি আছে তাইও ৰাউণ্ড মাৰিছে ল'ৰাটোক পিছফালে ধৰিম বুলি কিন্তু যেনেকৈ সি ৰাউণ্ড মাৰিছে তেনেকৈ ল'ৰাও এনেকৈ ৰাউণ্ড মাৰিছে মানে পিছটো ভগৱানৰ আশীৰ্বাদৰ চবৰ আশীৰ্বাদত যে বচালে সেইটোৱে মই ধন্যবাদ মানিছোঁ আৰু এতিয়া চবেই সহায় কৰিছে এইটো কাৰণ আমাৰ মানে অলপ মনটো ভাল লাগিছে নহ'লে মোৰ চিন্তা সোমাই গৈছিলে কি হ'ল কোনোদিন হোৱা নাছিলে তেনেকৈ আৰু এতিয়া নহয় এনেকৈ যদি কৰিব তেতিয়া আমি আমাৰ কৰ্মচাৰী চলিব কেনেকৈ বাঘটোতো নিব লাগে নহয় ধৰি ল'ব দিব লাগে ন তেতিয়া চাহ বাগানতে ওলাই আছে এতিয়া আমি ভয়ে ভয়ে কাম কৰি আছোঁ ভয় লাগি থাকে ওলাইয়ে আছে বা সঁচাকৈ এখেতে কিন্তু সাংঘাতিক সাহসিকতাৰ কাম কৰিছে হয়নে নহয় বাঘ এটা কেনেকুৱা জন্তু চবে জানে হয়নে নহয় মানুহ দেখিলে গাত জঁপিয়াই পৰি খায় হয়নে নহয় তেনে ক্ষেত্ৰত পত্নীক ইমান ধুনীয়া এটা বিপদৰ পৰা হাত সাৰি আনিছে যে তেখেতক আচলতে বঁটা পাব লগা কাম কৰিছে হয়নে নহয় তেখেতক মোৰ হিচাপত পুৰস্কাৰ দিব লাগে মানে মান্তি নি পেলাই ধুনীয়াকৈ পুৰস্কাৰ দিব লাগে সঁচাকৈ বহুত ভাল লাগিছে ভিডিঅ'টো চাই ইমান এটা সাহসী মানুহ হয়নে নহয় ইমান সাহস কৰিছে বাঘৰ মুখৰ পৰা কাৰণ তেওঁতো ভয় আছে নিশ্চয় যে তেওঁৰো কিবা বিপদ পত্নীক বচাইছে কিন্তু তেওঁ কিমান সাহসী হ'ব লাগিব বাঘটোৰ ওচৰত গ'লে যে বাঘটোৱে তেখেতকো আক্ৰমণ কৰিব সেই কথাটো তেখেতে নিশ্চয় জানিছিল তথাপিতো যে ইমান সাহস কৰি যে পত্নীক ইমান ধুনীয়াকৈ বিপদৰ পৰা বিপদমুক্ত কৰি দিছে তাৰ কাৰণে তেখেতক বহুত 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 ধন্যবাদ আচলতে এনেকুৱা মানুহে লাগে হয়নে নহয় বিপদ দেখি বিপদৰ লগত যুঁজ দি আগুৱাই যোৱাটোহে মানুহ হয়নে নহয় বিপদ দেখি পিছুৱাই অহা মানুহ এখেত নহয় খুব ভাল লাগিছে এখেতক এনে ইমান সাহসী দেখি খুবেই ভাল লাগিছে আৰু এখেতক আৰু এনেকুৱা যাতে মানুহ আমাৰ পৃথিৱীত আৰু যাতে এনেকুৱা জন্ম হয় তাকে কামনা কৰিছোঁ ঠিক আছে মোৰ ক'ব লগাখিনি ইমানেই মোৰ ভিডিঅ'টো যে ভাল লাগিছে আপোনালোকে 10 জনলৈ শ্বেয়াৰ কৰি দিব আৰু যিসকলে মোৰ ভিডিঅ'বিলাক চাই বহুত ধন্যবাদ আৰু মোৰ যিসকলে নতুন কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব কাষতে থকা বেল আইকনটো টিপি দিব ঠিক আছে জয় আই অসম